গুড ইভিনিং। আজি আপোনালোকৰ কাৰণে 100টা MCQ আনিছোঁ। আশা কৰিম আপোনালোকে শেষলৈকে চাই থাকিব। আহক আমি আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো দি আছে, কৈশোৰৰ পৰ্যায় কোনবিধ সময়ৰ অন্তৰ্ভুক্ত হয়? 5ৰ পৰা 8 বছৰ, 9ৰ পৰা 12 বছৰ আৰু 13ৰ পৰা 19 বছৰ আৰু 20ৰ পৰা 25 বছৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন চি, 13ৰ পৰা 19 বছৰ। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰত শাৰীৰিক পৰিৱৰ্তন ঘটাই কোনটো হৰমনে ভূমিকা পালন কৰে? ইয়াৰ উত্তৰটো হ'ব টেষ্টষ্টেৰন আৰু ইষ্ট্ৰজেন, অপশ্যন বি। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰত কাৰ গুণ অধিক বৃদ্ধি পায়? সামাজিকতা, পৰিণত চিন্তা, সৃজনশীলতা আৰু শৈশৱৰ আচৰণ। ইয়াৰ উত্তৰটো হ'ব বি, অৰ্থাৎ পৰিণত চিন্তা। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰৰ সময়ত কৰ পৰা শিকাৰ প্ৰভাৱ সৰ্বাধিক হয়? পৰিয়াল, বিদ্যালয়, বন্ধুগোট আৰু শিক্ষক। ইয়াৰ উত্তৰটো হ'ব বন্ধুগোট, উত্তৰ চি। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰৰ মনোবিজ্ঞানৰ ক্ষেত্ৰত কোনজন মনোবিজ্ঞানীয়ে আইডেণ্টিটি ফাৰ্ষ্ট ৰোল কনফিউজন পদ্ধতি প্ৰস্তাৱ কৰে? ইয়াৰ উত্তৰটো হ'ব এৰিক এৰিকছন, উত্তৰ বি। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰত শাৰীৰিক বৃদ্ধি ক'ত আৰম্ভ হয়? মগজুত, অস্থি আৰু পেশীত, হৰমনত, মাংসপেশী বৃদ্ধিত। ইয়াৰ উত্তৰটো হ'ব বি, অস্থি আৰু পেশীত। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰৰ সময়ত সৰ্বাধিক গুৰুত্বপূৰ্ণ মানসিক সমস্যা কোনটো? উদ্বেগ, মানসিক চাপ, একাকিত্ব, উপৰোক্ত সকলো। ইয়াৰ উত্তৰটো হ'ব ডি, উপৰোক্ত সকলো। উদ্বেগ, মানসিক চাপ, একাকিত্ব। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰত আচৰণৰ বিকাশৰ বাবে কোনটো কাৰক সৰ্বাধিক দায়িত্বশীল? পৰিয়াল, বিদ্যালয়, বন্ধুবৰ্গ, মাধ্যম। ইয়াৰ উত্তৰটো হ'ব চি, বন্ধুবৰ্গ। কৈশোৰত আচৰণৰ বিকাশৰ বাবে কোনটো কাৰক সৰ্বাধিক দায়িত্বশীল? ইয়াৰ উত্তৰটো হ'ব বন্ধুবৰ্গ। তাৰ পিছৰ প্ৰশ্নটো দি আছে 9 নম্বৰ, কৈশোৰৰ মনোবিজ্ঞানৰ উদ্দেশ্য কি? এ নম্বৰ, কৈশোৰৰ আচৰণ অধ্যয়ন কৰা, কৈশোৰৰ সমস্যাসমূহ সমাধান কৰা, কৈশোৰৰ চিন্তাধাৰাৰ বিকাশ কৰা, উপৰোক্ত সকলো। ইয়াৰ উত্তৰটো হ'ব ডি, উপৰোক্ত সকলো। কৈশোৰৰ মনোবিজ্ঞানৰ উদ্দেশ্য কি? কৈশোৰৰ আচৰণ অধ্যয়ন কৰা, কৈশোৰৰ সমস্যাসমূহ সমাধান কৰা, কৈশোৰৰ চিন্তাধাৰাৰ বিকাশ কৰা। সকলোবোৰ শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰত সৃষ্টি চিন্তন কৌশল কোনটো? একমুখী চিন্তা, মনোবিকাশ, ধাৰাবাহিক চিন্তা, সমালোচনামূলক চিন্তা। ইয়াৰ উত্তৰটো হ'ব ডি, সমালোচনামূলক চিন্তা। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰৰ মানসিক স্বাস্থ্যৰ ওপৰত কাক গুৰুত্ব দিয়া হয়? কৈশোৰৰ মানসিক স্বাস্থ্যৰ ওপৰত কাক গুৰুত্ব দিয়া হয়? পাৰিবাৰিক সম্পৰ্ক, বিদ্যালয়ৰ শিক্ষণ, সমাজৰ আচৰণ, সকলোবোৰ। ইয়াৰ উত্তৰটো হ'ব ডি, সকলোবোৰ। পাৰিবাৰিক সম্পৰ্ক, বিদ্যালয়ৰ শিক্ষণ আৰু সমাজৰ আচৰণ। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰত সৃষ্ট সমস্যাৰ সমাধানৰ সঠিক পদ্ধতি কোনটো? ইয়াৰ উত্তৰটো হ'ব বি, অৰ্থাৎ মানসিক সমৰ্থন। কৈশোৰত সৃষ্ট সমস্যাৰ সমাধানৰ সঠিক পদ্ধতি হ'ব কি? মানসিক সমৰ্থন। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰৰ সময়ত উত্তেজনাৰ কাৰণ কি? কৈশোৰৰ সময়ত উত্তেজনাৰ কাৰণ হ'ব ওপৰৰ সকলোবোৰ। সামাজিক চাপ, জীৱন সমস্যাসমূহ, বন্ধুগোটৰ প্ৰভাৱ, উপৰোক্ত সকলোবোৰ, অৰ্থাৎ ডি নম্বৰটো শুদ্ধ উত্তৰ। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰত যিকোনো সমস্যা মোকাবিলাৰ সঠিক মাধ্যম কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ, অৰ্থাৎ সামাজিক শিক্ষা, পৰিয়ালৰ সহায়, পৰামৰ্শ। তাৰ পিছৰ প্ৰশ্নটো দি আছে, কৈশোৰৰ বুদ্ধিমত্তাৰ বিকাশ কোনটো প্ৰশ্নৰ সৈতে সম্পৰ্কিত? দৈনন্দিন শিক্ষা, চিন্তা আৰু তৰ্ক, অনুভৱ আৰু চিন্তা, সামাজিক জীৱন। ইয়াৰ উত্তৰটো হ'ব বি, অৰ্থাৎ চিন্তা আৰু তৰ্ক।
কৈশোৰৰ বুদ্ধিমত্তাৰ বিকাশ কোনটো প্ৰশ্নৰ সৈতে সম্পৰ্কিত? চিন্তা আৰু তৰ্কৰ সৈতে সম্পৰ্কিত। কৈশোৰত সিদ্ধান্ত লোৱাৰ দক্ষতা কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? অভিজ্ঞতা, জ্ঞান, সামাজিক প্ৰভাৱ, উপৰোক্ত সকলোবোৰ। ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলোবোৰ। কৈশোৰত সিদ্ধান্ত লোৱাৰ দক্ষতা কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? অভিজ্ঞতা, জ্ঞান আৰু সামাজিক, এই তিনিওটাৰ ওপৰতে নিৰ্ভৰ কৰে। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ চিন্তাৰ কোনটো ধৰণ সৰ্বাধিক গুৰুত্বপূৰ্ণ? অলপ লিখোতে অলপ খেলি মেলি হৈছে, বানান আপোনালোকে অলপ চাই ল'ব। তাৰপিছত কৈশোৰৰ চিন্তাৰ কোনটো ধৰণ সৰ্বাধিক গুৰুত্বপূৰ্ণ? ইয়াৰ উত্তৰটো কি হ'ব? বি, অৰ্থাৎ সৃষ্টিশীল চিন্তা। তাৰপিছৰ প্ৰশ্ন দি আছে কৈশোৰৰ মস্তিষ্কৰ বিকাশৰ সৰ্বাধিক গুৰুত্বপূৰ্ণ অংগ কোনটো? ইয়াৰ উত্তৰটো হ'ব বি, অৰ্থাৎ প্ৰিফ্ৰণ্টেল কৰ্টেক্স। তাৰপিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সময়ত চিন্তা আৰু আচৰণৰ কিবা ধৰণ বিকশিত হয়? সময়ত আচৰণৰ কি ধৰণ বিকশিত হয়? নিৰ্ভৰতা, আত্মনিৰ্ভৰশীলতা, ধাৰাবাহিকতা আৰু সমালোচনা। ইয়াৰ উত্তৰটো হ'ব বি, অৰ্থাৎ আত্মনিৰ্ভৰশীলতা। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰত মনৰ একাগ্ৰতা নষ্ট হোৱাৰ মূল কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলোবোৰ, অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ হ'ব সামাজিক মাধ্যম, বন্ধু গোটৰ প্ৰভাৱ, পৰিয়ালৰ সংকট। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সময়ত কিছুমান ভ্ৰমৰ সৃষ্টি হয়, এই ভ্ৰমৰ কাৰণ কি? অতি প্ৰত্যাশা, অভিজ্ঞতাৰ অভাৱ, বন্ধু গোটৰ প্ৰভাৱ, হৰমনৰ প্ৰভাৱ। ইয়াৰ উত্তৰটো হ'ব অভিজ্ঞতাৰ অভাৱ। কৈশোৰৰ সময়ত কিছুমান ভ্ৰমৰ সৃষ্টি হয়, এই ভ্ৰমৰ কাৰণ কি? অভিজ্ঞতাৰ অভাৱ। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সময়ত অধিক উদ্বেগ কোন বিষয়ত হয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, দেহৰ বৃদ্ধি, শিক্ষা আৰু সামাজিক সম্পৰ্ক। এই সকলোবোৰ কৈশোৰৰ সময়ত অধিক উদ্বেগ হয়। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সময়ত লক্ষ্য স্থিৰ কৰাৰ প্ৰক্ৰিয়া কি? ইয়াৰ উত্তৰটো হ'ব বি, আত্মবিশ্বাস আৰু দৃঢ়তা। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সামাজিক গোটৰ ভূমিকা কেনেকুৱা? ইয়াৰ উত্তৰটো হ'ব ডি, শিকাৰ প্ৰভাৱ বৃদ্ধি কৰা, অসৎ আচৰণ বৃদ্ধি। কৈশোৰৰ সামাজিক গোটৰ ভূমিকা কেনেকুৱা? শিকাৰ প্ৰভাৱ বৃদ্ধি কৰা, চিন্তাধাৰাৰ দ্বাৰা সুসংহত কৰা। তাৰ পিছৰ প্ৰশ্নটি আছে কৈশোৰৰ সময়ত সফলতাৰ গুৰুত্বপূৰ্ণ উপাদান কি? ইয়াৰ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ, মানসিক স্থিৰতা, পৰিকল্পনা, আত্মবিকাশ। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সময়ত হৰমনৰ বৃদ্ধি কোনটো অভ্যাসৰ প্ৰতি প্ৰভাৱিত হয়? ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলোবোৰ, ভোজন অভ্যাস, ব্যায়াম, দেহৰ পৰিসৰ। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰত ল'ৰা ছোৱালীৰ চিন্তাধাৰা কোন বিষয়ত সৰ্বাধিক প্ৰভাৱিত হয়? ইয়াৰ উত্তৰটো হ'ব বি, বন্ধু গোট। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সময়ত বন্ধুবৰ্গৰ ভূমিকা কি? ইয়াৰ উত্তৰটো হ'ব ওপৰৰ সকলোবোৰ, অৰ্থাৎ কৈশোৰৰ সময়ত বন্ধুবৰ্গৰ ভূমিকা হৈছে মনোবল বৃদ্ধি কৰে, বেয়া অভ্যাসৰ সৃষ্টি কৰে, ব্যক্তিত্ব গঠন কৰে। অৰ্থাৎ আমি ইয়াৰ দ্বাৰা কি বুজিলোঁ যে ভাল বেয়া সকলোবোৰ গুণ কিন্তু বন্ধুবৰ্গৰ দ্বাৰাই হয়, বন্ধুবৰ্গৰ ভূমিকা, হয়নে? তাৰ পিছৰ প্ৰশ্নটো হৈছে কৈশোৰৰ সময়ত সৰ্বাধিক গুৰুত্বপূৰ্ণ আচৰণিক গুণ কি? ইয়াৰ উত্তৰটো হ'ব বি, আত্মবিশ্বাস। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰত শাৰীৰিক বৃদ্ধি কোনটো বিষয়ৰ ওপৰত অধিক প্ৰভাৱিত হয়? উপৰোক্ত সকলোবোৰ, পুষ্টি, হৰমন, পৰিৱেশ। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰত সদ্ভাৱ বা চিন্তাৰ ধাৰা গঠনৰ গুৰুত্বপূৰ্ণ বিষয় কি? ইয়াৰ উত্তৰটো হ'ব সামাজিক শিক্ষা। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰৰ সময়ত মানসিক সুস্থতাৰ গুৰুত্ব কি? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডি, চিন্তন দক্ষতা উন্নত কৰে, লক্ষ্য স্থিৰ কৰে, আচৰণ সুসংহত কৰে। তাৰ পিছৰ প্ৰশ্নটো দি আছে কৈশোৰত অভিভাৱকৰ সঠিক ভূমিকা কি? ইয়াৰ উত্তৰটো হ'ব সহানুভূতিশীল হওক, অৰ্থাৎ কৈশোৰত অভিভাৱকৰ সঠিক ভূমিকা হৈছে সহানুভূতিশীল
হোৱা। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰত আত্মবিশ্বাস বৃদ্ধি কৰিবলৈ সঠিক উপায় কি? ইয়াৰ উত্তৰটো হ'ব ডি উপৰোক্ত সকলোবোৰ। অৰ্থাৎ সহযোগিতা আগবঢ়োৱা, সমালোচনা কৰাৰ পৰিৱৰ্তে উৎসাহিত কৰা, নেতিবাচক চিন্তাধাৰা এৰি দিয়া। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰত মানসিক চাপৰ গুৰুত্বপূৰ্ণ কাৰণ কি? ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলোবোৰ। অৰ্থাৎ ডি শিক্ষাৰ চাপ, মানসিক চাপ, আত্মবিশ্বাসৰ অভাৱ। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে কৈশোৰত নিৰ্ণায়ক চিন্তা আৰু তৰ্কৰ বিকাশ কেৱল কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ উত্তৰটো হ'ব ডি অৰ্থাৎ পৰিৱেশ, অভ্যাস আৰু শিক্ষাৰ সুযোগ। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰত আচৰণৰ সংকট কিয় দেখা যায়? ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলোবোৰ। অৰ্থাৎ পৰিৱেশৰ চাপ, মানসিক প্ৰশিক্ষণৰ অভাৱ আৰু পৰিচালনাৰ অভাৱ। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰৰ সময়ত দিশহীন আচৰণৰ কোনবোৰৰ ফল? ইয়াৰ উত্তৰটো হ'ব ডি অৰ্থাৎ বেয়া বন্ধুবৰ্গ, পৰিয়ালৰ লগত বিৰোধ আৰু সঠিক দিশৰ অভাৱ। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰৰ সময়ত নিজৰ চিন্তাধাৰাৰ ওপৰত গুৰুত্ব দিয়া কিয় উচিত? ইয়াৰ কাৰণটো হৈছে ডি উত্তৰ হ'ব ডি অৰ্থাৎ স্বায়ত্তশাসিত হোৱা, সিদ্ধান্ত লোৱাৰ সক্ষমতা বৃদ্ধি কৰা, তাৰপিছত সমালোচনা আৰু আত্মসমীক্ষণ কৰিব পৰা। বানানৰ অলপ খেলি মেলি হৈছে, আপোনালোকে চাই ল'ব। তাৰ পিছৰ প্ৰশ্নটো দিয়া হৈছে যে কৈশোৰত বন্ধুবৰ্গৰ প্ৰভাৱ ক'ত দেখা যায়? ইয়াৰ উত্তৰটো হ'ব ডি উপৰোক্ত সকলোবোৰ। বন্ধুবৰ্গৰ প্ৰভাৱ ক'ত দেখা যায়? শিক্ষা, অভ্যাস আৰু ব্যক্তিত্ব গঠন। তাৰ পিছৰ প্ৰশ্নটো দিয়া হৈছে কৈশোৰত বিদ্ৰোহী মনোভাৱৰ সৃষ্টি কিয় হয়? ইয়াৰ উত্তৰটো হ'ব ডি সামাজিক প্ৰভাৱ, দিশহীনতা, পৰিয়ালৰ বিৰোধ। তাৰ পিছৰ প্ৰশ্ন দিয়া আছে কৈশোৰৰ সময়ত বিচ্ছিন্ন চিন্তাৰ প্ৰকৃতি কি? ইয়াৰ উত্তৰটো হ'ব এ অৰ্থাৎ অধৈৰ্য। কৈশোৰৰ সময়ত বিচ্ছিন্ন চিন্তাৰ প্ৰকৃতি হৈছে অধৈৰ্য। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰৰ সময়ত সমাজৰ পৰা অধিক প্ৰভাৱ পৰে কিয়? ইয়াৰ উত্তৰটো হ'ব এ অৰ্থাৎ ব্যক্তিত্ব গঠনৰ সময়ত। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰত আচৰণৰ শৃংখলাৰ ওপৰত পৰিয়ালৰ ভূমিকা কিদৰে গুৰুত্বপূৰ্ণ? ইয়াৰ উত্তৰটো হ'ব ডি অৰ্থাৎ আদৰ্শ প্ৰদান কৰা, নিৰ্দেশ দিয়া, বন্ধু প্ৰতিম হোৱা। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰত ল'ৰা ছোৱালী কিয় অৱসাদৰ সংকটত ভোগে? ইয়াৰ উত্তৰটো হ'ব ডি শাৰীৰিক পৰিৱৰ্তনৰ বাবে, শিক্ষা আৰু ফলাফলৰ চাপৰ বাবে, সামাজিক সমস্যা আৰু চাপৰ বাবে। তাৰ পিছৰ প্ৰশ্নটো দিয়া হৈছে যে কৈশোৰত ৰোল কনফিউচনৰ গুৰুত্বপূৰ্ণ লক্ষণ কোনটো? ইয়াৰ উত্তৰটো হ'ব ডি অৰ্থাৎ লক্ষ্যহীন জীৱন, আত্মবিশ্বাসৰ অভাৱ, ব্যক্তিত্বৰ দিশহীনতা। অৰ্থাৎ এনচাৰ হ'ব উপৰোক্ত সকলোবোৰ। তাৰ পিছৰ প্ৰশ্নটো দিয়া হৈছে কৈশোৰত পিয়াৰ প্ৰেছাৰ কেনেকৈ প্ৰভাৱিত হয়? ইয়াৰ উত্তৰটো হ'ব ডি আচৰণৰ বিকাশত, সিদ্ধান্ত লোৱাৰ ক্ষমতাত, নীতি নৈতিকতা বিকাশত। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰত শ্ৰেণীকক্ষত আচৰণৰ বিকাশ কেনেকৈ উন্নত কৰিব পাৰি? ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলোবোৰ। সহযোগিতামূলক শিক্ষাদান, আদৰ্শ প্ৰদান, ব্যক্তিক সম্পৰ্ক উন্নত কৰা। তাৰ পিছৰ প্ৰশ্নটো কৈশোৰত মানসিক স্বাস্থ্য উন্নত কৰাৰ সঠিক উপায় কি? ইয়াৰ উত্তৰ হ'ব উপৰোক্ত সকলোবোৰ। পৰামৰ্শ গ্ৰহণ, আত্মবিশ্বাস বিকাশ, সামাজিক চিন্তাৰ প্ৰতি সচেতনতা। তাৰ পিছৰ প্ৰশ্নটো দিয়া আছে কৈশোৰত সমস্যা সমাধানৰ সঠিক উপায়? ইয়াৰ উত্তৰটো হ'ব উপৰোক্ত সকলোবোৰ। তাৰ পিছৰ প্ৰশ্নটো দিয়া হৈছে তাৰ পিছৰ প্ৰশ্নটো